এতিয়া আমি অনুশীলনী 3 কিমান 3 অংকটো কৰি আছো। ধৰা হ'ল প্ৰতিটো বেট দাম x টকা আৰু প্ৰতিজন বলৰ দাম y টকা। প্ৰশ্নমতে কি বুলিছে 7খন বেট আৰু 6টা বল। 7খন বেট আৰু 6টা বল পাই কিনি আছিল 3900 টকা। তাৰপিছত 3খন বেট আৰু 5টা বল কিনা হৈছিল 1750 টকা। এতিয়া আমি এই অংকটা কৰিব লাগে। এইটো আমি 1 নম্বৰ প্ৰতিস্থাপন পদ্ধতিত কৰিম। এইটো হৈছে আমাৰ 2 নম্বৰ। আমি 2 নম্বৰ পৰা 5y সমান 1750 বিয়োগ 3x। তাৰমানে y ইকুৱেল 1750 বিয়োগ 3x ডিভাইডেড বাই 5। এইটো হৈছে আমাৰ নাম্বাৰ 3। এতিয়া 1 নম্বৰ এইটো আমি এইটো 2 নম্বৰ পৰা আছে। এতিয়া 1 নম্বৰত x ৰ মান বহুৱাই নাই, 1 নম্বৰত কি আছিল y ৰ মান বহুৱাই কি হ'ব 7x plus 6 into y value 1750 minus 3x divided by 5 equal 38 দুটা 0 implies ইয়াক আমি লসাগু যদি 5 বুলি ধৰি লওঁ 5 7 35x 6 দি ইয়াক পূৰণ কৰিলে 6 0 0 6 5 গুণ 30 0 আৰু 6 8 গুণ 42 43 44 45 5 হাতে গেল 4 6 1 গুণ 6 4 10 তাৰপিছত এইটো 6 3 গুণ 18x ইকুৱেল 3800। এতিয়া আমাৰ ওপৰৰ লাইনটো যোগ কৰি দিলোঁ 35 ৰ পৰা 18 দিলি 18 গুণ 34 হ'ব লাগে 17 হ'ব। তাৰ মানে 17x যোগ 10500 সমান 5 দি ইয়াক পূৰণ হ'ব 3800 into 5। এতিয়া আমি 17x ইয়াক পূৰণ কৰিলে হ'ব 2 0 8 5 গুণ 40 0 5 3 গুণ 15 4 19 এইফালে অহাৰ লগে লগে 19,000 আৰু এইটো বিয়োগ হ'ব 10,500 implies 17x equal 17x equal এইটো দুটা 0 তাৰপিছত 3 নম্বৰ 0টো 10 হ'ব 5 গেলি 5 তাৰে পাছত 4 নম্বৰটো 8 আছে 8 হলে এটা 8 হ'ব তাৰে পাছত 1 আৰু গতিকে 8500 ইয়াৰে পৰা x ইকুৱেল হ'ব 17 দি হৰণ কৰিলে 5 17 85 তাৰমানে x ৰ মান হ'ল 500। y ৰ মান নাম্বাৰ 3 implies y equal এইটো 1750 minus x 3 পূৰণ x মানে 500 ডিভাইড
ডিভাইডেড বাই 5 তার মানে 1750 পৰা 1500 হৰণ 5 1500 গেলি 250 তাক যদি আমি 5 দি হৰণ কৰো 50 গতিকে আমাৰ কি হ'ল এখন বেটৰ দাম 500 টকা বেটৰ দাম 500 টকা বলৰ দাম 50 টকা এইটো আমাৰ 3 নম্বৰ অংক ইয়াৰ পিছত আমি 4 নম্বৰ অংকটো কৰিম ইয়াত দিয়া আছে এখন চহৰত টেক্সি ভাড়াত এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া হৈছে 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা এটা নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰত ভ্ৰমণ এটাৰ ভাড়া কিমান 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে কিমান ভাড়া দিব এইটো বস্তু আমি এতিয়া ল'ব লাগে ধৰা হ'ল কি বুলি কৈছে নিৰ্দিষ্ট ভাড়া ধৰা হ'ল নিৰ্দিষ্ট ভাড়া 1 টকা আৰু প্ৰতি কিলোমিটাৰত টেক্সিৰ ভাড়া y টকা প্ৰশ্ন মতে কি কৈছে যে এখন চহৰত টেক্সি ভাড়াৰ এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে 105 টকা তাৰ মানে x প্লাছ 10y সমান 105 আৰু 15 কিলোমিটাৰ ভ্ৰমণৰ বাবে তাৰ মানে x প্লাছ 15y ৰ বাবে কিমান দিব লাগিব 155 টকা দিব লাগিব তো লাষ্টত সুধিছে আমাক 25 কিলোমিটাৰ দূৰত্বৰ বাবে মানুহজনে কিমান ভাড়া দিব লাগিব সেইটো আমি পিছত কৰিম আমি এই দুটা আগতে কৰি লম এইটো 1 নম্বৰ এইটো 2 নম্বৰ আমাক 2 ৰ বিয়োগ 1 কৰি দিলে হবে x ৰ পৰা x গেলি 0 15 ৰ পৰা 10 গেলি 5 হয় 155 ৰ পৰা 105 গেলি 50 গতিকে y সমান 10 এতিয়া 1 নঙত y ৰ মান বহুৱাই এতিয়া হ'ব x প্লাছ 10 ইনটু 10 সমান 105 তাৰ মানে x সমান 105 বিয়োগ 100 সমান 5 টকা y সমান 10 টকা এতিয়া আমাক প্ৰশ্নটো সুধিছে এনেকৈ যে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰা মানুহজনে দিবলগীয়া ভাড়া এটাকে 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা মানুহজনৰ ভাড়া
ভাড়া হ'ব x প্লাছ 25y। আমি x মানে পাইছোঁ 5 আৰু এইটো 25 পূৰণ y মান 10। গতিকে 5 যোগ 25 পূৰণ 10 মানে 250 সমান 255 টকা। তাৰপিছত আমি 5 নম্বৰটো কৰিম। এটা লবৰ লগত 5 নম্বৰটো দিয়া আছে, এটা ভগ্নাংশত যদি লব আৰু হৰ উভয়তে 2 যোগ কৰা হয়, ভগ্নাংশটো 11/9, আৰু লব আৰু হৰ উভয়তে 3 যোগ কৰা হয়, তেন্তে ভগ্নাংশটো 6/5। ভগ্নাংশটো উলিয়াই ধৰা হ'ল ভগ্নাংশটো x/y। প্ৰশ্নমতে লব আৰু হৰ উভয়তে 2 যোগ কৰিব দিছে। তাৰমানে x-তো 2 যোগ y-তো 2 যোগ কৰিলে হয় 9/11। এইটো ইয়াক যদি আমি বজ্ৰপূৰণ কৰি দিওঁ 11x প্লাছ 22 ইকুৱেল 9y প্লাছ 18। ইয়াৰে পৰা আমি এইটো 11x, এইফালে আহিলে এইটো 22ৰ পৰা 18 গেলে 19, 20, 21, 22 4 হ'ব ইকুৱেল 9y। তাৰমানে y ইকুৱেল হ'ব 11x প্লাছ 4/9। এইটো হ'ল নাম্বাৰ 1। 2 নম্বৰতে কি বুলি কৈছে, যদি লব আৰু হৰ উভয়তে 3 যোগ কৰা হয় আৰু x প্লাছ 3/y প্লাছ 3 সমান কিমান হোৱা বুলি কৈছে 5/6। এইটো হোৱা বুলি কৈছে। এতিয়া আমি এইটো কৰিম। এটা আমি বজ্ৰপূৰণ যদি কৰি দিওঁ 6x প্লাছ 18 ইকুৱেল 5y মাইনাছ 15। তাৰমানে হ'ব এইটো 6x ইফালে আহিলে এইটো 5y, 18টো যদি ইফালে আহে -3। গতিকে আমি ইয়াত y ৰ মানটো বহুৱাই দিম। 6x মাইনাছ 5 ইনটু y ৰ ভ্যালু 11x প্লাছ 4 ডিভাইডেড বাই 9 ইকুৱেল -3। এতিয়া এইটো তলতটোৰ লসাগু হ'ব 9। 9 হলি 6 9 গুণ 54x বিয়োগ 5 1 রং 55x মাইনাস আর প্লাস হলে -20 হবে এইটো ইকুয়াল -3।
implies 54 পৰা 55 গলি বিয়োগ x বিয়োগ 20 সমান বিয়োগ 27 তার মানে বিয়োগ x সমান 20 দুই ফালে এগিলে যোগ হব অর্থাৎ বিয়োগ 8 তার মানে বিয়োগ বিয়োগ কাটা গেলে x সমান হলো 7 এবার y মান লাগে আমার 1 implies y equal 11 into x এর মান 7 plus 4 divided by 9 এর মান 8 গ্রাম 77 79 80 81 9 দিয়ে হরণ করলে 9 এটাকে ভগ্নাংশটো হব x by y x মানে 7 y মানে 9 এটো হচ্ছে আমার आंसर তার পিছত 6 নম্বৰত দিছে যে আজিৰ পৰা 5 বছৰ পিছত জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 3 গুণ আৰু 5 বছৰ আগতে জেকবৰ বয়স তেওঁৰ পুত্ৰতকৈ 7 গুণ আছিল তেওঁলোকৰ বৰ্তমান বয়স কিমান এটো হৈছে 6 নম্বৰ ধরা হল জেকবৰ বয়স x জেকবৰ বয়স x বছৰ এতেকে পুত্ৰৰ বয়স y বছৰ প্রশ্ন মতে কি বলি গৈছে আজিৰ পৰা 5 বছৰ পিছত তাৰ মানে x + 5 পিছত হলি সমান y + 5 কি বলি গৈছে আজিৰ পৰা জেকবৰ বয়স তেওঁৰ পুত্ৰৰ বয়সতকৈ 3 গুণ আৰু 5 বছৰ আগতে হলি x - 5 equal y - 5 কিমান হ'ব তেওঁৰ পুত্ৰতকৈ 7 গুণ তাৰ মানে এটো হ'ব 7 দি গুণন এটো 1 এটো হলো 2 নাম্বার 1 implies x + 5 equal 3y + 15 গতিকে x equal 3y এটো ইফালে এলি মাইনাস হ'ব গতিকে +10 এটো হ'ব নাম্বার 3 এইবার 2 নম্বর x এর মান বহুয়াই 2 নম্বর x এর মান বহুয়াই 2 নম্বরটো আছিল x - 5 equal 7y minus 35 हो x এর মানটো বহাই দিব লাগে 3y + 10 3y + 10 minus 5 equal 7y minus 35 এইটো ইফালে গলে -4y 10 এর পৰা 5 গেলি যোগ 5 ইফালে আহিলে বিয়োগ 5 গতিকে বিয়োগ 40 দুই ফালৰ মাইনাস মাইনাস ক্যান্সেল গতিকে y সমান 10 এদিকে নাম্বার 3 implies x equal 3 পূরণ 10
গতিকে জেকবৰ বয়স 40, জেকবৰ বয়স 40 বছৰ আৰু পুত্ৰৰ বয়স কিমান পাইছিলোঁ y ভ্যালু 10 বছৰ। এইটো হৈছে আমাৰ প্ৰশ্নটোৰ উত্তৰ। গতিকে তোমালোকে চাবা মোৰ চেনেলটো চাই কেনেকুৱা লাগিছে কমেণ্ট কৰিবা। তোমালোকে লগতে মোৰ ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। পাৰিলে লগৰবিলাকক তোমালোকৰ এইটো শ্বেয়াৰ কৰি দিবা।